কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। কোকৰাঝাৰৰ শান্তিনগৰৰ ৱাৰ্ড নম্বৰ 3ত পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। 60 বছৰীয়া আশা ওৰফে কল্পনা মল্লিক আৰু 35 বছৰীয়া জীয়ৰী দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা কৰিছে জোৱায়েক মানৱ সাহাই। হত্যাকাৰী জোৱায়েক মানৱ সাহা বৰ্তমান পলাতক। ঘটনা সংঘটিত হোৱাৰ সময়ত দেৱিকা ঘৰতে আছিল আৰু নিজ পুত্ৰ কন্যালৈ পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছে। হত্যাকাৰী মানৱ সাহা আশা ওৰফে কল্পনাৰ তৃতীয় কন্যা দেৱিকা মল্লিকৰ স্বামী হয়। ইতিমধ্যে ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুনৰবাৰ জনাইছো, কোকৰাঝাৰত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে। কোকৰাঝাৰৰ শান্তিনগৰৰ ৱাৰ্ড নম্বৰ 3ত পুৱতি নিশা সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ড। 60 বছৰীয়া আশা ওৰফে কল্পনা মল্লিক আৰু 35 বছৰীয়া জীয়ৰী দীপশিখা মল্লিকক দাৰে ঘপিয়াই হত্যা কৰিছে জোৱায়েক মানৱ সাহাই। হত্যাকাৰী জোৱায়েক মানৱ সাহা বৰ্তমান পলাতক অৱস্থাত আছে। ঘটনা সংঘটিত হোৱাৰ সময়ত দেৱিকা ঘৰতে আছিল আৰু নিজৰ পুত্ৰ কন্যালৈ পলায়ন কৰি নিজৰ প্ৰাণ ৰক্ষা কৰিছে। হত্যাকাৰী মানৱ সাহা আশা ওৰফে কল্পনাৰ তৃতীয় কন্যা দেৱিকা মল্লিকৰ স্বামী হয়। ইতিমধ্যে ঘটনাস্থলীত কোকৰাঝাৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ইপিনে কোকৰাঝাৰৰ বিধায়ক লৰেন্স ইজলাৰীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। নিউজ ডেস্ক PN লাইভ ফাৰ্ষ্ট। নাই, তদন্ত আমাৰ চলি আছে। তদন্ততহে ওলাব কি হৈছে কি নাই। ঠিক আছে, হ'ব। জোৱাইকে মাৰিছে তেনেকৈ এতিয়ালৈকে আমাৰ তদন্ত চলি আছে। ছাৰ, দুজন কি নাম এতিয়া যে মৃত্যু হ'ল? নামকেইটা চাব লাগিব। ছাৰ, কি উদ্ধাৰ হ'লে ছাৰ? এতিয়া আমি তাত যিখিনি আমাৰ তদন্তত যিখিনি প্ৰয়োজন আছে, যিখিনি প্ৰয়োজন ভাবিছে সেইখিনি আমি এতিয়ালৈকে চেজ কৰিছোঁ প্ৰপাৰলি। কিহৰ লগত মাৰিছে? নাই, এতিয়া পোষ্টমৰ্টমহে আমি গোটেই কথাখিনি গম পাম। কিবা ছাৰ ইয়াতে মৃত্যু হৈছিল না হস্পিটেলত মৃত্যু? নাই, এইটো হস্পিটেলত বৰ্ডেড বুলি কৈছে। ছাৰ, এইটো ফেমিলি মেটাৰ হ'ব পাৰে নেকি ছাৰ? হ'ব পাৰে, ডাউট কৰিছোঁ। পিছত তদন্ততে গম পাম গোটেই কথাখিনি। ছাৰ, তাক বাৰু ধৰা হৈছে নেকি ছাৰ? তদন্ত চলি আছে এতিয়ালৈকে। ঠিক আছে, হ'ব। ঘটনাটোতো এই তাৰ পাৰিবাৰিক অশান্তি আছিল, স্বামী স্ত্ৰী। ছোৱালীটো বিয়া হৈছিল দতমা। ঘৰুৱাটো অশান্তি থাকেই। এই ঘৰুৱা অশান্তিৰ ভিতৰতে ছোৱালীজনী ইয়াতে আহি পাইছে আৰু শুনা পোৱা মতে ল'ৰাটো বোলে বেলেগ ফালে কিবা আৰু বিয়া কৰাইছিল নেকি, তাক লৈ গৈছিল। এই অশান্তিৰ কাৰণে আপোনালোকে ছোৱালীটো ইয়াতে আছিল, তো ছোৱালীটোক নিজৰ ৱাইফক নিবৰ কাৰণে তাতে যত্ন কৰিছিল। সেইটো যোৱা নাই, না দিম বুলি ভাবছো। এইটো কাৰণটো এইটোৱে, এই আক্ৰোশ কিয় নাদিব মন গৈছে। কিমান দিন ধৰি আছিল ছোৱালীটো ইয়াত? ছোৱালীটো 6-7 মাস হ'ল। ল'ৰা ছোৱালী আছে? দুটো ছোৱালী আছে, একটা ক্লাস 9ত পড়ে, একটা বলে 5-6ত পড়ে। ল'ৰা ছোৱালীবিলাক ক'ত থাকে? দুটা ছোৱালী ইয়াৰ লগতেই থাকে। লগতেই থাকে, মিছেছৰ লগত। এনে স্বামীৰ ঘৰ? স্বামীৰ ঘৰ দতমাই বিয়া হৈছিল। ঘটনাটো কেতিয়া? ঘটনাটো আজি ধৰক কি 5:30 মানত এনেকুৱা ঘটনা হৈছিল। কিহৰ লগত মাৰিছিল? এটা ডেগাৰৰ নিচিনা আছে, লৈ গৈছেতো পুলিচে। দুজনকো মাৰিছে? দুইজনকে। একজনতো পুলিচক লোকাল ওচৰে পাছৰে মানুহ পুলিচক খবৰ দিল, তো আহি দেখে পুলিচে একজন স্পট ডেড আৰু একজন লৈ যোৱাৰ সময়তে তাতে হস্পিটেল। স্পট ডেটটো কোন? মাকজনীৰ। মাৰ ক'ত আঘাত লাগছে? এইটো নাজানো মই। কি নাম আছিল তেওঁলোকৰ? একজনৰ নাম আছিল কল্পনা মল্লিক আৰু দেৱযানী মল্লিক। বিয়া হৈছিল চাহাৰ লগত। এইটোৱে ঘটনা। প্ৰায় 5:30 বজাত যিটো ঘটনা হৈ গ'ল, খুব মৰ্মান্তিক এটা ঘটনা। এতিয়া পুলিচে ঘৰৰ মানুহবিলাকক লৈ গৈছে, থানাত ষ্টেটমেণ্ট লৈ আছে তেওঁলোকে। যিহেতু ঘটনাটো পৰিয়াল কেন্দ্ৰিক বুলি আমি গম পাইছোঁ, কিন্তু গোটেই কথাটো পৰিয়ালে যেতিয়া ষ্টেটমেণ্ট দিব থানাত তেতিয়া স্পষ্ট হ'ব। কিন্তু এতিয়া আমি ইয়াত আহি অলপ গম পাইছোঁ যে তেওঁলোকৰ পৰিয়ালৰে এজন জোৱায়ে ৰাতিপুৱা আহি পেলাই এই হত্যাকাণ্ডটো কৰিছে বুলি আমাক ঘৰৰ ওচৰ চুবুৰীয়াবিলাকে জনাইছে। মই অৱশ্যে পুলিচ বিষয়াসকলক লগ পোৱা নাই, কিন্তু আমাক এই পৰিয়ালৰ লগত লাগি থকা যিবিলাক ঘৰ আছে, এই ঘৰৰ আমাৰ সদস্যসকলে আমাক জনাইছে যে তেওঁলোকক
পৰিয়ালৰ কিছু মানুহে কৈছে যে তেওঁলোকৰ এজন জোৱাই তেওঁ এই হত্যাকাণ্ডটো কৰিছে বুলি কৈছে। গতিকে এইটো এটা পৰিয়াল কেন্দ্ৰিক এটা ঘটনা, কিয় কাৰণে হ'ল বা ইয়াৰ লগত কোনোবা আৰু জড়িত আছে নেকি, কি কাৰণত হ'ল, এই গোটেই কথাটো ষ্টেটমেণ্টত ওলাই পৰিব আৰু অতি সোনকালে দোষী কৰায়ত্ব কৰিব লাগে। ময়ো প্ৰশাসনক দাবী জনাইছোঁ, য'তেই নাপালক সেই কৰায়ত্ব হ'বই আৰু প্ৰকৃত যি কাৰণ সেই কাৰণটো নিশ্চয় পুলিচে অতি সোনকালে ওলাব পাৰিব বুলি মই ভাবোঁ। আৰু ইয়াৰ কাৰণে সকলোৱে সহযোগ কৰিব লাগিব। দতমাৰ মানুহ বুলি কৈছে, আমি দতমাৰ মানুহবিলাকৰ লগতো কথা পাতিম, য'তেই নাথাকক যাতে দতমা পুলিচ বা দতমা ৰাইজেও তেওঁক মানে পুলিচৰ হাতত যাতে তেওঁক গোটাই দিব পাৰে তেনেকুৱা যাতে ব্যৱস্থা লয়, সেই ব্যৱস্থাটো আমি ৰাইজৰ ফালৰ পৰা আমি কৰিবলৈ চেষ্টা কৰিম।